শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ আজি পঞ্চমটো দিন। শিৱসাগৰ চহৰৰ এতিয়াও বহুসংখ্যক ৱাৰ্ড পানীত প্লাবিত হৈ আছে আৰু ইয়াৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চল আজি পঞ্চম দিনে বানত ডুব গৈ আছে। কিন্তু এটা ভাল খবৰ যে বান পৰিস্থিতি সামান্য উন্নতি হৈছে। নদীৰ জলস্তৰ কালিৰ তুলনাত আজি কিছু হ্ৰাস পাইছে আৰু শিৱসাগৰ চহৰ আৰু ইয়াৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চল আছে সেই অঞ্চলবিলাকত সামান্য পৰিমাণে পানী হ্ৰাস হৈছে। এই মুহূৰ্তত মই এটা জলসম্পদ বিভাগে দিয়া তথ্য উল্লেখ কৰিব বিচাৰিছোঁ। বৰ্তমান দিখৌ নদীৰ জলস্তৰ বৰ্তমান যদিও বিপদসীমাৰ ওপৰত আছে, কিন্তু বৰ্তমান পানী বৃদ্ধি হোৱা নাই, স্থিতিজী অৰ্থাৎ স্থবিৰ হৈ আছে আৰু কালি 2 মিটাৰ ওপৰে পানী বৈ আছিলে বিপদসীমাৰ, আজি 1 মিটাৰ তললৈ হ্ৰাস হৈছে। সেইদৰে দৰিকাৰ কিন্তু বাঢ়নী পানী এতিয়াও 2 মিটাৰ ওপৰে বৈ আছে, কিন্তু গ্ৰাম্যাঞ্চলত পানী কিছু হ্ৰাস হৈছে। মই ইয়াৰ মাজতে ভাষ্য ল'ম। আপোনালোক ক'ৰ পৰা ক'লৈ গৈ আছে? স্যার, আমি ষ্টেশন টাউন স্কুলৰ ষ্টেশন চাৰিআলিত থাকোঁ। এই টাউন স্কুলৰ ফ্ৰণ্টত আমাৰ ঘৰ চৰ ডুবি বস্তু চস্তু চব দহি গ'ল। ল'ৰা ছোৱালী কিতাপ চিতাপ চব কাপোৰ কানি দহি গ'ল। থাকিবলৈ জেগা নাই, খাবলৈ ভালকৈ পোৱা নাই। আপোনাৰ এতিয়া মাৰোৱাৰী ঘৰৰ পৰা কিছুমান বস্তু দিছে, আনিছোঁ আমি খাবলৈ কাৰণে। কিছুমানে দিছে, হেল্প কৰিছে। পানী, চাউল, তেল, মছলা এইবোৰ এতিয়া দি পঠিয়াইছে, আনিছোঁ বনাম। কালি ৰাতি কেনেকৈ কটাইছে? ৰাতি ছাৰ বৰষুণ দিছে এনেকৈ আৰু কাপোৰ চাপোৰ লেপটিয়াই মেলি এনেকৈ বহি মেলি আছোঁ আৰু কি কৰিব। খাবলৈ মেলিব অসুবিধা হৈছে। পইচা পাতিও মানুহৰ ঘৰ দুৱাৰ চব ভাঙি দহাই লৈ গুচি গ'ল। কাপোৰ কানিও নাই। হয় ছাৰ। কেনেধৰণে খোৱা বোৱা কৰিবলৈ পাইছা নাই? নাই পোৱা। এতিয়া কি ল'লা? তেল, হালধি, নিমখ ক'ৰ পৰা আনিলা? হয়, এয়া মই দেখুৱাইছোঁ কি ধৰণে আচলতে কটাবলগীয়া হৈছে। এয়া অকণমান ইয়াতে নিমখ, অকণমান ইয়াতে মিঠাতেল লৈ এনেধৰণে ক'ৰবাত হয়তো ৰান্ধি খাবলৈ ওলাইছে। ইয়াত দেখিছে এনেধৰণেই টোপোলা লৈ এই ভৰ পানীত এনেধৰণে তেওঁলোকে নিজৰ যেনে তেনে খাই বৈ জীয়াই থাকিবলৈ চেষ্টা কৰিছে। মই এয়া পুনৰ ভাষ্য ল'ম। মই বৰ্তমান এয়া শিৱসাগৰ BG ৰোডৰ পৰিৱেশৰ দেখুৱাই আছোঁ। BG ৰোডে আজি পঞ্চম দিনাও ইয়াত পানী যদি কিছু কালিতকৈ সোঁত আৰু ইয়াত পানী কিছু হ্ৰাস পাইছে, কিন্তু আজিও এখন নদীৰ দৰে বৈ আছে। এই BG ৰোডত মই দেখুৱাইছোঁ BG ৰোডৰ পৰিৱেশ। বৰ্তমান মই পুনৰ ভাষ্য ল'ম। ইয়াতে মই দেখুৱাইছোঁ, ইয়াত পুনৰ ভাষ্য ল'ম। বাইদেউ ক'ৰ পৰা? কেইদিন হ'ল আপোনালোকে পানী? আজিলৈ 5 দিন। 5 দিন হোৱা। থকাটো ক'ত কৰিছে? ছতৰ ওপৰত। চাদৰ ওপৰত। খোৱা বোৱা পাইছেনে নাই? এয়া অকল বিস্কুট পানী পাই আছোঁ। খোৱা বোৱা তেনেকৈ মানে কি কেঁচা সামগ্ৰী তেনেকুৱা ধৰণৰ একো পোৱা নাই। ক'ত থাকিলে আছে আপোনালোক? আমাৰ এতিয়া ছটাৰ ওপৰতে ত্ৰিপাল তৰি আছোঁ। চাদৰ ওপৰত? হয়। ইয়াত আৰু কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এই সন্মুখীন মানে এতিয়া ধৰক এচেঞ্চিয়েল যিখিনি পানীখিনি অকণমান পাই আছোঁ। পানী যিখিনি তেনেকৈতো দিয়া নাই, এই যেনেকৈ বটলিং দি আছে আৰু বিস্কুট দি আছে। ঘৰ ডুবি আছে। হয়, এতিয়াও এইসকল পৰিয়ালৰ বাসগৃহ ডুবি আছে। মই শিৱসাগৰ চহৰৰ আজি পুৱাৰ ভাগৰ মই দৃশ্যটো দেখুৱাইছোঁ। এনেধৰণেই বৰ্তমান জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই পুনৰ জনাইছোঁ, সমগ্ৰ শিৱসাগৰ জিলাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। সমগ্ৰ শিৱসাগৰ জিলাত কালি যি শিৱসাগৰ জিলায়ুক্তই দিয়া তথ্য অনুসৰি শিৱসাগৰ জিলাত মুঠ নাজিৰা যি ৰাজহচক্ৰ আছে 126খন গাঁও তাত বানত প্লাবিত হৈছিলে। সেইদৰে আমগুৰি ৰাজহচক্ৰ এলেকাত 92খন, ডিমৌ ৰাজহচক্ৰ এলেকাত 27খন আৰু শিৱসাগৰ ৰাজহচক্ৰ এলেকাত 65খন গাঁও বানত প্লাবিত হৈ আছে। আৰু এই তিনি শতাধিক গাঁৱত বৰ্তমান বিভীষিকাময় পৰিৱেশ। তাৰ মাজতে মই আজি শিৱসাগৰ চহৰৰ এই পৰিৱেশ দেখুৱাই আছোঁ। শিৱসাগৰ চহৰৰ এতিয়াও বহু এলেকা বানত ডুব গৈ আছে। BG ৰোডৰ এই যি কালিৰ পৰা এনেধৰণেই নদীৰ দৰে ইয়াত পানী বৈ আছে, সোঁত বৈ আছে। মই পুনৰ আন এগৰাকীৰ ওচৰলৈ যাম। দাদা, আপুনি আপোনাৰ ঘৰ?
মোৰ ঘৰ দাদা ভদ্ৰীয়া শিৱসাগৰ হয় ইয়াত ক'ত আহিছিলে এতিয়া ফুৰিব আহিছিলোঁ পানীয়ে দেখোন পানী যাব পৰা নাই যাব পৰা নাই মই এয়া দেখুৱাইছোঁ শিৱসাগৰ পৰিৱেশ আৰু হয়তো আজি আজি দিখৌ আৰু দৰিকা কালি যিধৰণে দৰিকা নদী পানী বাঢ়ি আছিলে দিখৌ পানী যিধৰণে বাঢ়ি আছিলে আজি কিন্তু সেইধৰণে বহা নাই যদিও বিপদসীমাৰ ওপৰত আছে কিন্তু সামান্য পৰিমাণে হ্ৰাস পাইছে নদীৰ জলস্তৰ আৰু অন্যান্য গ্ৰামাঞ্চলতো যিবিলাক গাঁও ডুবি আছে তাতো সামান্য পৰিমাণে পানী হ্ৰাস পাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ